সদৌ অসম প্ৰাদেশিকৃত শিক্ষা অনুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলক পদ প্ৰাদেশিকৰণৰ দাবীত সচলৰ ধৰ্ণাস্থলীত সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 2 শতাধিক শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি পদ প্ৰাদেশিকৰণৰ বাবে মুখ্যমন্ত্ৰীলৈ জনাই কাটৰ অনুৰোধ। 2013 চনত যিটো চৰকাৰে কৰিলে আমাক যিটো বঞ্চিত কৰিলে তাৰ পিছত আহি 16 চনৰ যি নিৰ্বাচনত যি প্ৰতিশ্ৰুতি দিলে চৰকাৰে যে সকলো শ্ৰেণীৰ ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ কৰা হ'ব 6 মাহৰ ভিতৰত, কিন্তু 17 চনত যিখন আইন আনি পেলাই 21 চনত যি প্ৰাদেশিকৰণ কৰিলে তাৰে আমাৰ লগৰ আধাখিনিক প্ৰাদেশিকৰণ কৰি পেলাই আমাৰ আধাখিনি এনেকৈ বঞ্চিত কৰি আমাৰ পৰিয়ালবিলাকৰ ওপৰত যিটো দুখ যন্ত্ৰণা জাপি দিলে, এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি আমি গণ্য কৰিছোঁ। এইটো গণতন্ত্ৰ হ'ব নোৱাৰে। গণতান্ত্ৰিক চৰকাৰ এখনে এনেকুৱা ধৰণৰ জনসাধাৰণৰ ওপৰত অন্যায়ভাৱে আইন জাপি দি পেলাই শিক্ষাৰ দৰে এনেকুৱা মহান বৃত্তিত জড়িত শিক্ষকক এনেকৈ বঞ্চিত কৰি ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰি যিটো অন্যায় কৰিলে, এয়া আমাৰ ক'বলৈ ভাষা নাই। আমি চৰকাৰক গৰিহণা দিছোঁ আৰু আমাৰ এই বিননি তেওঁলোকে আজি আমাক এই আন্দোলন থলীৰ পৰা আমাৰ প্ৰতিনিধি মাতি নিছে। তেওঁলোকে কি আলোচনা কৰে আমি আশাবাদী হৈছোঁ। তেওঁলোকৰ এই পদক্ষেপক আমি স্বাগতম জনাইছোঁ। আমাৰ ফলপ্ৰসূ ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমাৰ প্ৰতি নিশ্চয় ঈশ্বৰ সুপ্ৰসন্ন হৈছে। আজি উল্লেখ্য যে সমগ্ৰ অসমত পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত প্ৰায় 7,000 শিক্ষক আছে। দীৰ্ঘদিন ধৰি এই শিক্ষকসকলে বিভিন্ন শিক্ষা অনুষ্ঠানৰ শিক্ষাদান কৰি আছে যদিও আজিকপতি নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। যদিহে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই প্ৰতিবাদী শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হুংকাৰ বঞ্চিত শিক্ষকসকল। মই ছিনিয়ৰ ছেকেণ্ডাৰী হয়, মই বাৰে বাৰে এটা কথাই কওঁ, যিহেতু আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী ইউডাইছৰ কাৰণে যিমান টিচাৰ ৰৈ গৈছে, ছিনিয়ৰ ছেকেণ্ডাৰী 17-18 আইনখন, এই 17-18 আইনখনকে সদায় শিক্ষক হত্যাকাৰী আইন বুলি কোৱা হৈছে। এই আইনখনে আচলতে আমাক আজি ৰাজপথলৈ উলিয়াই আনিছে। সেই কথাও আমাৰ বাৰে বাৰে কৈ থকা হৈছে। সেই আইনখনত আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰীৰ কাৰণে কোনো ডাইচ বোলা বস্তুটো নালাগিছিলে, কিন্তু ডাইচটো আমাক লগাই দি পেলাই আমাক বঞ্চিত কৰিলে, অৰ্থাৎ আমাৰ জীৱনবিলাক ধ্বংস কৰিলে। ঠিক তেনেকৈ বহু শিক্ষক এনৰলমেণ্টৰ কাৰণে ৰৈ গৈছে। তেওঁলোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে সেই শিক্ষকখিনিক ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। আমাৰ শিক্ষামন্ত্ৰীক, মুখ্যমন্ত্ৰী মহোদয়, আমি সদায় তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকৰ ওপৰত আমাৰ আস্থা আছে। তেওঁ কৰিব নোৱাৰা কাম একো নাই। আজি এই আপোনালোকৰ জৰিয়তে এই মুহূৰ্তত মই পুনৰ এবাৰ তেখেতলৈকে মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ। মই শিক্ষামন্ত্ৰীৰ কথা নকওঁ, তেওঁলোকক যি পাৱাৰ দিছে কৰিবৰ কাৰণে 3জনীয়া কমিটি বনাই দিছে, তথাপিও মই মুখ্যমন্ত্ৰী মহোদয় আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, শেষবাৰৰ কাৰণে কৰিছোঁ, ছাৰ প্লিজ আপুনি আমাৰ এই শিক্ষকখিনিৰ মুখলৈকে চাওক। আমাৰ বয়স বেছি নাই, প্ৰায় শিক্ষকৰ মানে তেওঁলোক ৰিটায়াৰ্ড হ'ব সময় হৈছে। আমাৰ পৰিয়ালবিলাক আছে, আমাৰ পৰিয়ালবিলাকৰ দুৰ্দশাৰ কথা চিন্তা কৰি আপুনি আমাৰ শিক্ষকখিনিক ভাত এমুঠি আমাক দিয়ক, আমাক ভালকৈ জীয়াই থাকিবলৈ দিয়ক, আমাক সন্মানখিনি দিয়ক। শিক্ষক আমি জন্মৰ পৰা আমাৰ দাবী ন্যায্য দাবী।